নমস্কাৰ APSCৰ ফালৰ পৰা আজি আৰবান টেকনিক্যাল অফিচাৰ ফাইনেল ৰিজাল্ট আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্ট স্ক্ৰিনিং টেষ্টৰ ৰিজাল্ট পাব্লিছ কৰিছে যিসকলৰ ভাল হৈছে তেওঁলোকলৈ কংগ্ৰেচুলেশ্যনছ আৰু যিসকলে ভাবামতে ৰিজাল্ট নহ'ল বা অলপ মাৰ্কছৰ কাৰণে ৰৈ গ'ল তেওঁলোকে চিন্তা কৰিব নালাগে ভালদৰে প্ৰিপাৰেশ্যন কৰক KSGS আসামে আপোনালোকক সদায় হেল্প কৰিব আৰু এনেকৈ আপোনালোকে ভালদৰে পঢ়ি যাওক নেক্সট কিবা নহয় কিবা এক্সামত আপোনালোকৰ নামটো আহিব ঠিক আছে আৰু আজি যিসকলৰ স্ক্ৰিনিং টেষ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আণ্ডাৰ ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্ট ৰিজাল্ট দিছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট সোনকালেই ঘোষণা কৰিব বেছি দিন নলগে আপোনালোকৰ 1 বা 2 উইকছৰ ভিতৰত হৈ যাব গতিকে যি ডকুমেণ্টছ লাগে সেইবোৰ আপোনালোকে যোগাৰ কৰি ৰাখক কাট অফ কিমান গৈছে সেইটো আমি লাহে লাহে গম পাম অলপ পিছত মই লাইভত আহিম তেতিয়া আপোনালোকে মাৰ্কছবোৰ যেতিয়া লিখি দিব সেই সময়ত আমি সকলোবোৰ গম পাই যাম কিন্তু মই এটাই ৰিকুৱেষ্ট কৰোঁ যিসকলৰ PWDত সিলেকশ্যন হৈ গৈছে তেওঁলোকে ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত নগ'লেও চলি যাব আপোনালোকৰ আদাৰৱাইজ কি হ'ব বহুত অভাৰলেপিং হৈ যাব বহুতো সিট ভেকেণ্ট ৰৈ যাব কাৰণ এনেকুৱা বহুতো ষ্টুডেণ্ট আছে যিসকলৰ PWDত অলৰেডি ফাইনেল সিলেকশ্যন হৈছে ঠিক আছে তেওঁলোকৰ ইয়াতো মানে স্ক্ৰিনিং টেষ্টত নাম আহিছে চ' মই ভাবোঁ আপোনালোকে এইটো আপোনালোকৰ ওপৰত কথা নাযাব বুলি মই ৰখাব নোৱাৰোঁ কিন্তু মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ আৰু এথিকেলি এইটো কাৰেক্ট হ'ব ঠিক আছে তথাপিও আপোনালোকে যি ভাবে যদি কাৰোবাৰ বহুত কম মাৰ্কছ আছে যদি ভাবিছে যে এইখিনি মাৰ্কছেৰে মোৰ হ'বনে নাই তেওঁলোকে ভয় কৰি থাকিব নালাগে যদি PWDত যিসকলে সিলেক্ট হৈছে তেওঁলোকে যদি নাযায় তেনেহ'লে হয়তো আপোনালোকৰ হৈ যাব পাৰে বাকী আমি কাট অফখিনি গম পাই যাম হ'ব আৰু চাওক এটা কথা কওঁ যিসকলৰ হোৱা নাই তেওঁলোকে চিন্তা কৰিব নালাগে একদম আপোনালোকৰ 1 মাহৰ ভিতৰত আৰু বহুকেইটা এক্সাম হ'ব আপোনালোকে জানে PHC আহি আছে ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্ট মেকানিকেলৰ এক্সাম হৈ আছে চিভিলৰ যদি চাই সয়েল কনজাৰভেশ্যন এই এক্সামসমূহ আহি আছে ঠিক আছে ফিচাৰী ডিপাৰ্টমেণ্ট আহি আছে ইয়াৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক এইসকলৰ কাৰণে PHC আহি আছে ৱাটাৰ ৰিসোৰ্স আহি আছে ঠিক আছে চাওক KSGS আসামে আপোনালোকক হেল্প যিমান পাৰে কৰি আছে আৰু নিশ্চয় দেখিছে কম্পিটিশ্যন আজিকালি বাঢ়ি গৈছে আৰু কম্পিটিশ্যন বাঢ়িবই সকলোবোৰ বস্তু একদম কম সময়ত ভালদৰে ইউটিউবত দিয়া হৈ আছে আৰু KSGS আসামৰ হেল্প নোলোৱাকৈ আপোনালোকে 2-3 মাৰ্কছ যি ধৰক কাট অফ পাৰ কৰিবৰ কাৰণে বেলেগতকৈ যি 2-3 মাৰ্কছ বেছি লাগে সেইটো পাবলৈ অলপমান টান হ'ব সকলোৱে সমান মাৰ্কছ পায় কিন্তু আমাৰ পৰা যিসকলে কণ্টেণ্ট ফ'ল' কৰে তেওঁলোকৰ 3-4 মাৰ্কছ বাঢ়ি যায় আৰু লিষ্টত তেওঁলোকৰ নাম দেখিবলৈ পোৱা যায় ঠিক আছে গতিকে আপোনালোকে চিন্তা নকৰিব এই যিবোৰ এক্সাম আছে একদম 1 মাহ 1.5 মাহৰ ভিতৰত সকলোবোৰ হৈ যাব ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী 15ৰ আগত সকলোবোৰ শেষ হ'ব কোনটো কেতিয়া হ'ব সেইটো ধৰিব নোৱাৰি কিন্তু পৰীক্ষা হ'ব ভালদৰে পঢ়ি থাকক চিন্তা কৰিব নালাগে মন বেয়া কৰিব নালাগে যিমান পাৰোঁ আমাৰ ফালৰ পৰা হেল্প কৰিম ঠিক আছে যিবোৰ কণ্টেণ্ট দি আছোঁ সেইবোৰ আপোনালোকে ভালদৰে পঢ়ক ভালদৰে চাই যাওক আৰু আপোনালোকৰ কাৰণে মই লাইভ আহিম ৰিজাল্টসমূহ চাম কাৰ কিমান গৈছে কাট অফটো তেতিয়া আমি ভালদৰে গম পাম কিন্তু এতিয়ালৈকে আমি ধৰিব পৰা নাই আৰু APSCৰ ফালৰ পৰা কাট অফটো তেওঁলোকে দি দিব ঠিক আছে আৰু লগতে UTO আপোনালোকে জনাব কাৰ আমাৰ KSGS আসামৰ কণ্টেণ্ট ফ'ল' কৰা সকলৰ ভিতৰত কাৰ হৈছে কাৰ নাম ইয়াত আহিছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ আপোনালোকে জনাব পাৰে ঠিক আছে আৰু যিসকলৰ নহ'ল বা 1 বা 2 মাৰ্কছৰ কাৰণে ৰৈ গ'ল তেওঁলোকে অকণমান মানে ইমান চিন্তা কৰিব নালাগে নেক্সট হৈ যাব আৰু কাট অফৰ কাৰণে যদি আপোনালোকে চিন্তা কৰি আছে তেনেহ'লে কালি পৰহি মানে কাট অফটো আপোনালোকে পাই যাব তেতিয়া চাব পাৰিব যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে ক্লেইম কৰিব পাৰিব RTI কৰিব পাৰিব গতিকে আপোনালোকে এদিন বা দুদিন ধৈৰ্য ধৰক কাট অফটো গম পাই যাব কিমান আছিলে বা আপোনাৰ কিমান মাৰ্কছ আছিলে যদি আপোনাৰ কিবা অলপমান ডাউট আছে কৰিব পাৰে ঠিক আছে লগতে মেকানিকেল যিসকল JEE দিবলৈ গৈ আছে তেওঁলোকে ভালদৰে প্ৰিপেয়াৰ কৰক যিসকলৰ চিভিল JEE PHC দিবলৈ গৈ আছে তেওঁলোকে ভালদৰে প্ৰিপেয়াৰ কৰক কণ্টেক্ট কৰক আমি নাম্বাৰ তলত দি দিম সেই নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব ঠিক আছে আমি ভালদৰে কথা পাতিম ছেশ্যনবোৰতো আমি দিয়ে আছোঁ কেতিয়াও ৰখা নাই ঠিক আছে পৰীক্ষা আহি আছে গৈ আছে কিন্তু আমি কণ্টিনিউ ছেশ্যনবোৰ দি আছোঁ আপোনালোকে ফ'ল' কৰি যাওক ৰখি নিদিব অলপ বেয়া লাগিব পাৰে ডিম'টিভেট হ'ব পাৰে কিন্তু ঠিক আছে এদিন দুদিন অকণমান ৰেষ্ট লওক আকৌ আপোনালোকে আৰম্ভ কৰি দিয়ক অ'কে থেংক ইউ আমি লাইভ ছেশ্যনত আকৌ লগ পাম